আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ হৈছে সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাই ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী তীৰ্থগুৰুৱে যাতে নেকি সেইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ অল আছাম ইউনাইটেড টিউটৰ ফ্ৰাম গুৱাহাটী আছাম আৰু তাৰিখটো দিয়া আছে 30-3-2025 তাৰিখে সেইখিনি খবৰ তেখেতসকলে পাব্লিছ কৰিছে ইয়াত কৈছে যে 29-3-2025 তাৰিখে অনুষ্ঠিত সভাৰ বিৱৰণী আৰু প্ৰস্তাৱ আৰু সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ আপোনাৰ 29-3-2025 তাৰিখে এটা গুৰুত্বপূৰ্ণ বৈঠক হৈছিল আৰু সেই বৈঠকত তেখেতসকলে কি সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু কি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই বিষয়ে তেখেতসকলে শ্বেয়াৰ কৰিছে আৰু সেই আপোনালোকৰ লগত মই বিতংকৈ শ্বেয়াৰ কৰিম আৰু আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে 29-3-2025 তাৰিখে সন্ধিয়া 7:30 বজাত এটি গুৰুত্বপূৰ্ণ আলোচনাত গুগল মিট মাধ্যমেৰে সম্পন্ন হৈছে আৰু গুগল মিটৰ মাধ্যমেৰে 29-3-2025 তাৰিখে এটা গুৰুত্বপূৰ্ণ বৈঠক বা সভা অনুষ্ঠিত কৰাৰ কথা ইয়াত জনাইছে আৰু সেই সভাৰ সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ লগতে সিনিয়ৰ সেকেন্ডাৰী জুনিয়ৰ আৰু সিনিয়ৰ কলেজৰ পৰা অংশগ্ৰহণ কৰিছিল আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ খবৰটো সেইটোৱে হৈছে যে সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ লগত আপোনাৰ এই 29 তাৰিখৰ যিখিনি সভা হৈছিল সেই সভাত সিনিয়ৰ সেকেন্ডাৰীকে আদি কৰি জুনিয়ৰ আৰু সিনিয়ৰ কলেজৰ আপোনাৰ যিসকল আমাৰ টিউটৰ কৰ্মচাৰী আছে তেখেতসকলে অংশগ্ৰহণ কৰিছিল বুলি ইয়াত উল্লেখ কৰিছে শিক্ষাগুৰুসকলৰ বক্তব্যত সেই চৰকাৰৰ কুটুকৌশল মিথ্যাচাৰ আৰু দমনমূলক নীতিৰ বিষয়ত চৰ্চা কৰা হয় আৰু সেই বিৰাট প্ৰত্যাহ্বানৰ বাবে দৃঢ়তা আৰু বিশাল একতাৰ প্ৰয়োজন আছে বুলি প্ৰকাশ পায় আৰু অনাগত সময়ত টিউটৰসকলে ঐক্যবদ্ধ আৰু পৰিকল্পিত সংগ্ৰাম কৰাৰ বাবে চিন্তা চৰ্চা কৰা হয় আইন আৰু আন্দোলনৰ দুয়োটা দিশত সমানে গুৰুত্ব প্ৰদান কৰি একেটা মঞ্চতে থাকি সৰ্বপ্ৰকাৰে সহযোগিতা অৰিহণাৰ জৰিয়তে সংগ্ৰাম কৰাৰ হকে আলোচনা কৰা হয় আৰু আজিৰ সভাত সদৌ অসম সন্মিলিত তীৰ্থ মঞ্চৰ হৈ কেইটামান সিদ্ধান্ত বা প্ৰস্তাৱ আশাৰ গ্ৰহণ কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে আমাৰ টিউটৰ শিক্ষকসকলে এতিয়া বাক যদি আন্দোলন কৰো বাক যদি আমাৰ পৰ্যায়ক্ৰমে যদি দাবী কৰো তেনেহলে আমাৰ সমস্যাটো সমাধান হ'ব আৰু সেই কাৰণে আপোনাৰ এলফিৰ পৰা জুনিয়ৰ কলেজকে আদি কৰি সিনিয়ৰ কলেজলৈকে যিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে একেলগে একেটা সন্তাৰ হৈ একেটা বেনাৰত তেখেতসকলে মাত মাতিবৰ কাৰণে সিদ্ধান্ত লৈছে আৰু যিমানখিনি সংগ্ৰাম হ'ব আমাৰ সকলো টিউটৰ একগোট হৈ সংগ্ৰাম কৰিব লাগিব আৰু আইনৰ সহায় ল'লেও আমি একেলগে আইন সহায় লোৱাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু সেয়া খুবেই এটা সুন্দৰ পদক্ষেপ লৈছে আমাৰ টিউটৰ সন্থাই আৰু কাৰণ অসম চৰকাৰ আমাৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছিলে সেই টিউটৰ ছাৰ বাইদেউসকলে হয়তো আমাৰ বাক খৰি আন্দোলন কৰি থকাৰ কাৰণে অসম চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাছিলে আৰু সেইবাবে আজি অসম চৰকাৰে নিশ্চয়কৈ আমাৰ যিমানখিনি এলফিৰ পৰা কলেজলৈকে আছে যদি একগোট হৈ যদি আমি মাতো বা অসম চৰকাৰৰ পৰা আমাৰ প্ৰাপ্যখিনি যদি বিচাৰো তেনেহলে নিশ্চয়কৈ অসম চৰকাৰে দিবলৈ বাধ্য হ'ব আৰু সেয়ে তেখেতসকলে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তক আমাৰ ফালৰ পৰা তেখেতসকলক আদৰণি জনাইছো আৰু এই সিদ্ধান্তৰ জৰিয়তে বা তেখেতসকলৰ যিখিনি টিউটৰ ছাৰ বাইদেউসকল এলফিৰ পৰা জুনিয়ৰ কলেজ বা সিনিয়ৰ কলেজলৈকে একেলগ হৈছে এই একেলগৰ জৰিয়তে যাতে নেকি আমাৰ সমস্যাখিনি সমাধা হওক আৰু সেই কামনা কৰিছো আৰু তেখেতসকলে কি প্ৰস্তাৱ গ্ৰহণ কৰিছিলে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু এক নম্বৰ প্ৰস্তাৱটোৱে আছিল তেখেতসকলৰ আজিৰ সভাই সদৌ অসম পাৰিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাই 26 মাৰ্চ তাৰিখে গ্ৰহণ কৰা সিদ্ধান্ত পুনৰ বিবেচিত কৰি সন্মিলিতভাৱে কাৰ্যসূচী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই প্ৰথম প্ৰস্তাৱটি গ্ৰহণ কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে এক নম্বৰ পইণ্টত এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে যে আমাৰ সদৌ অসম পাৰিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই 26 মাৰ্চত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ বৈঠক হৈছিল আৰু সেই বৈঠকত তেখেতসকলে কিছুমান সিদ্ধান্ত লৈছিলে আৰু সেই সিদ্ধান্তসমূহ তেখেতসকলে পুনৰ বিবেচনা কৰি সন্মিলিতভাৱে তেখেতসকলে সেই সিদ্ধান্তসমূহ গ্ৰহণ কৰিবৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে আৰু 2 নম্বৰত কৈছে যে আজিৰ সভাত সদৌ অসম সন্মিলিত টিউটৰ মঞ্চত অসমৰ সৰ্বস্তৰৰ টিউটৰ শিক্ষাগুৰু সামৰি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 2 নম্বৰ পইণ্টত এটা গুৰুত্বপূৰ্ণ পইণ্ট যেটো সদৌ অসম সন্মিলিত তীৰ্থৰ মঞ্চৰ আৰু সৰ্বস্তৰ তীৰ্থৰ গুৰুসকলক সামৰি একেলগে আমাৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ যিখিনি সংগ্ৰাম হ'ব সেই সংগ্ৰামটো একেলগে তেখেতসকলে কৰাৰ এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে বা সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে
আৰু ৩ নম্বৰ পইণ্টত কৈছে যে আজিৰ সভাত সন্মিলিতভাৱে আগন্তুক পদক্ষেপ গ্ৰহণৰ বাবে এটি সভা আহ্বান কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু সেই মৰ্মে অহা ৫ এপ্ৰিল তাৰিখে গুৱাহাটীত বিষ্ণু নিৰ্মলা ভৱনত উক্ত সভাটি আয়োজন কৰাৰ নিৰ্ণয় লোৱা হয়। আৰু আজিৰ সভাত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলে যে সন্মিলিতভাৱে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ সভা আহ্বান কৰা হৈছে আৰু সভাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু সেই সভাটো অহা ৫ এপ্ৰিল তাৰিখে আপোনাৰ গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত অনুষ্ঠিত হ'ব বুলি তেখেতসকলে জানিবলৈ দিছে। আৰু ৪ নম্বৰত কৈছে যে ৫ এপ্ৰিল তাৰিখত সন্মিলিত সভাত আন্দোলন, আইনী দিশ আৰু সাংগঠনিক আলাপ আলোচনা কৰি পৰৱৰ্তী কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তাৱ লোৱা হয় আৰু পৰৱৰ্তী কাৰ্যসূচী ঘোষণাৰ বাবে সংবাদমেল আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে। আৰু যিহেতু ইয়াত উল্লেখ কৰিছে যে ৫ এপ্ৰিল তাৰিখত সন্মিলিত সভাত যিখিনি আমাৰ সন্মিলিত সভা হ'ব, সেই সভাত আন্দোলনৰ যদি কৰিবলগীয়া হয় আন্দোলনৰ সিদ্ধান্ত ল'ব আৰু আইনী দিশৰ প্ৰক্ৰিয়া যদি হয় আইনী দিশৰ প্ৰক্ৰিয়াও তাত আলোচনা হ'ব আৰু সাংগঠনিক আলাপ আলোচনা কৰি পৰৱৰ্তী পৰ্যায়ত যিবিলাক কাৰ্যসূচী কৰা হ'ব সেইখিনি তেখেতসকলে প্ৰস্তাৱ লোৱা হ'ব বুলি কৈছে আৰু পৰৱৰ্তী কাৰ্যসূচীৰ ঘোষণাৰ বাবে সংবাদমেল আয়োজন কৰাৰ কথা উল্লেখ কৰিছে। আৰু তাতে এটা গুৰুত্বপূৰ্ণ সংবাদমেল হ'ব আৰু সেই সংবাদমেলৰ জৰিয়তে অসমৰ চুকে কোণে থকা সকলো টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলে জনাই দিয়া হ'ব যে পৰৱৰ্তী পৰ্যায়ত আমাৰ সন্মিলিত টিউটৰ মঞ্চই কি সিদ্ধান্ত লৈছে। আৰু ৫ নম্বৰত কৈছে যে ঐক্যবদ্ধভাৱে সংগ্ৰামৰ বাবে প্ৰতিগৰাকী টিউটৰ শিক্ষাগুৰুৰ আৰ্থিক বৰঙণিৰ লগতে সৰ্বত্ৰ প্ৰকাৰে সহযোগিতা অপৰিহাৰ্য আৰু সেয়ে সতীৰ্থসকলে নিজ নিজ মাতৃ সংগঠনক আৰ্থিকভাৱে সুদৃঢ় কৰিবলৈ আহ্বান জনোৱা হয় আৰু লগতে অসাংগঠনিক শিক্ষাগুৰুসকলক সন্মিলিত মঞ্চক পোনপটীয়াকৈ আৰ্থিক বৰঙণি প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হয় বুলি ইয়াত উল্লেখ কৰিছে। যিহেতু আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বহুতো সমস্যা আছে, সেই সমস্যাবিলাক যদি আমি সমাধান কৰিবলৈ যাওঁ আমি হয়তো নিশ্চয়কৈ সভা অনুষ্ঠিত কৰিব লাগিব আৰু সেই সভা বা সেই সকলোবিলাক আমাৰ সংবাদমেলেই হওক যিখিনি প্ৰক্ৰিয়া কৰোঁ এইখিনি যদি আমি মেনেজ কৰি যাবলৈ হ'লে নিশ্চয়কৈ আমাক হয়তো আৰ্থিকভাৱে আমি সক্ষম হ'ব লাগিব আৰু সেই আৰ্থিক বৰঙণিৰ কথাই ৫ নম্বৰত কোৱা হৈছে আৰু সেইবাবে প্ৰতি আমাৰ মাতৃগোটৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে বিষয়ববীয়া আছে তেখেতসকলক আৰ্থিকভাৱে সবল হ'বলৈ তেখেতসকলক ইয়াত অনুৰোধ জনোৱা হৈছে আৰু কেন্দ্ৰীয় কমিটিক তেখেতসকলে যিমান পাৰে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনোৱা হৈছে। আৰু ইয়াৰ পাছৰ প্ৰস্তাৱটো তেখেতসকলে লৈছে যে সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ একমাত্ৰ গ্ৰুপ হোৱাটো সকলোৱে কামনা আৰু যিহেতু কেইবা হাজাৰ টিউটৰ সদস্যৰ বাবে এটা হোৱাটছআপ গ্ৰুপ সামৰি লোৱা সম্ভৱ নহয় আৰু সেয়ে টেলিগ্ৰাম এপত জড়িত হ'বলৈ আহ্বান জনোৱা হয় আৰু লিংকটো প্ৰদান কৰিবলৈ সম্পাদকক দায়িত্ব প্ৰদান কৰা হয়। ইয়াত এটা গুৰুত্বপূৰ্ণ এটা পদক্ষেপ তেখেতসকলে লৈছে। হোৱাটছআপ গ্ৰুপত নিশ্চয়কৈ আমাৰ হাজাৰ হাজাৰ টিউটৰক একেলগকৈ এই গ্ৰুপত মেইনটেইন কৰাটো সম্ভৱ নহয় আৰু সেইবাবে তেখেতসকলে এটা নতুন পদক্ষেপ বা নতুন এটা সিদ্ধান্ত লৈছে। তেখেতসকলে টেলিগ্ৰামৰ জৰিয়তে অসমৰ যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে এটা ছ'চিয়েল মিডিয়াৰ গ্ৰুপতে তেখেতসকলে সামৰি ল'বলৈ বিচাৰিছে আৰু সেয়ে টেলিগ্ৰামৰ তেখেতসকলক আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক তাত আপোনাৰ লিংকত জড়িত হ'বৰ কাৰণে ইয়াত আহ্বান জনাইছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক হয়তো লিংক প্ৰদান কৰিব আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিষয়ববীয়াই আৰু সেই লিংকত গৈ আমি টেলিগ্ৰামত অংশগ্ৰহণ কৰিব লাগিব বা টেলিগ্ৰামত আমি সহযোগ কৰিব লাগিব, তাত আমি জইন হ'ব লাগিব কাৰণ হোৱাটছআপ গ্ৰুপত হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলক এড কৰাটো সম্ভৱ নহয়, তাত হয়তো লিমিট থাকে আৰু সেই লিমিটৰ জৰিয়তে হয়তো হোৱাটছআপ এপত আমাৰ সকলোবিলাক টিউটৰ সামৰি ল'ব নোৱাৰে আৰু সেইবাবে তেখেতসকলে এটা টেলিগ্ৰাম এপৰ লিংক তেখেতসকলে শ্বেয়াৰ কৰিব। সেই টেলিগ্ৰামৰ এপত আমাৰ অসমৰ চুকে কোণে থকা সকলো পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলক তাত সেই লিংকত জইন হ'বৰ কাৰণে বা আপোনাৰ জড়িত হ'বৰ কাৰণে আমাৰ বিষয়ববীয়াসকলে অনুৰোধ জনাইছে। আৰু ৭ নম্বৰত কৈছে যে সংবাদমেলক আদি কৰি সভাৰ বাবে আয়োজন দিহা কৰিবলৈ নিৰ্দিষ্ট ব্যক্তিসকলক দায়িত্ব প্ৰদান কৰিবলৈ মঞ্চৰ সভাপতি কৰ্তৃত্ব প্ৰদান কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু যিমানবিলাক আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যা বা আমাৰ যিখিনি আপোনাৰ দিহা পৰামৰ্শ যিটো তেখেতসকলে আগবঢ়াব বা যিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সংবাদমেল হ'ব বা যিখিনি আমাৰ প্ৰচাৰ মাধ্যম হ'ব সেইখিনিক আমাৰ ইয়াত
মঞ্চৰ যিখিনি সভাপতি আছে তেখেতক কৃতিত্ব প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে তেখেতে সেইখিনি প্ৰচাৰ কৰিব লাগিব আৰু শেষত নিশ্চয় আপোনালোকে দেখিছে আমাৰ মুখ্য সম্পাদক সাধাৰণ সম্পাদক সদৌ অসম সন্মিলিত টিউথৰ মঞ্চত আপোনাৰ ভুৱন শৰ্মা ছাৰৰ চিগনেচাৰৰ নাম আছে আৰু এয়া খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ যিটো শিক্ষকৰ সমস্যাটো যিটো আপোনাৰ এলপিৰ পৰা কলেজলৈকে যিমানবিলাক টিউটৰ ছাৰ বাইদেউসকল আছে সকলো টিউটৰে যিখিনি সমস্যা হৈ আছে সেই সমস্যাখিনি যদি অসম চৰকাৰে 2017 আৰু 18 চনত যিখিনি ফাৰ্টিকীকৰণ আইন সেইখিনি সংশোধনী নকৰালৈকে তেখেতসকলে হয়তো সামৰা কৰিব নোৱাৰে বুলি তেখেতসকলে বাৰম্বাৰ কৈ আছে আৰু সেইখিনিও তেখেতসকলে সংশোধন কৰিব বিচৰা নাই আৰু সেয়েহে আমি এতিয়া এলপিৰ পৰা কলেজলৈকে যিমানবিলাক আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে একগোট হৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমি অনুৰোধ কৰিব লাগিব বা তেখেতসকলক আমি বাধ্য কৰাব লাগিব যে আমাৰ সমস্যাটো সমাধান কৰি দিবৰ কাৰণে তেখেতসকলে 2017-18 চনৰ ফাৰ্টিকীকৰণ আইন সংশোধন কৰি হলিও বা নতুনকৈ আইন বনালেও আমাৰ সমস্যাটো তেখেতসকলে যেন সমাধান কৰাৰ পইণ্ট ৰাখিব লাগিব বা সংশোধনী প্ৰস্তাৱ আনিব লাগিব তেতিয়াহ'লেহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হ'ব অন্যথা হয়তো আমি এই বছৰ ধৰি টিউটৰ হৈ অৱসৰ গ্ৰহণ কৰিব লাগিব আৰু সেয়া খুবেই এটা দুখৰ বিষয় কাৰণ এই টিউটৰ যিখিনি সমস্যা সেই সমস্যাটো সামান্য এটা ফৰিটুকি লৈ তেখেতসকলৰ পৰিয়ালৰ কোনো ভৱিষ্যত নাই তেখেতৰ ভৱিষ্যতে কোনো আপোনাৰ চিকিউৰিটি নাই আৰু সেই টিউটৰ বুলি অসম চৰকাৰে যিটো আপোনাক নিযুক্তি প্ৰদান কৰিলে সেয়া নিশ্চয়কৈ আমাৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয় কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে আজি বছৰ ধৰি তেখেতসকলে বিনামূলীয়াকৈ আপোনাৰ পাঠদান কৰি আহিছে তেখেতসকলে বিনা বেতনে পাঠদান কৰি আহিছে আৰু বহুতো দুখীয়া ল'ৰা ছোৱালীক তেখেতসকলে পাঠদান কৰি অহাৰ পাছতো অসম চৰকাৰ তেখেতসকলক কিহৰ ভিত্তিত টিউটৰ সজালে সেয়া কেৱল অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়েহে গম পাব আৰু সেয়েহে মাননীয় মুখ্যমন্ত্ৰীক আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে তেখেতসকলক নিশ্চয়কৈ বাৰম্বাৰকৈ প্ৰশ্ন কৰিব লাগে তেখেতৰ পৰা আমাৰ উত্তৰ বিচাৰিব লাগে আমাৰ সমস্যাটো কিয় তেখেতে আজি 5 বছৰ উখলিব হৈছে কিন্তু আজি পৰ্যন্ত তেখেতৰ মুখৰ পৰা কিয় টিউটৰ সমস্যাৰ বিষয়ে তেখেতৰ মুখৰ পৰা ওলোৱা নাই এই উত্তৰ নিশ্চয়কৈ আমি বিচাৰিব লাগিব আৰু সেয়া নিশ্চয়কৈ আমি এলপিৰ পৰা কলেজলৈকে একেলগ হৈ বিচাৰিলে তেখেতে নিশ্চয় দিবলৈ বাধ্য হ'ব আৰু আমাৰ সমস্যাখিনি সমাধান কৰিবলৈ তেখেতসকলে নিশ্চয়কৈ চিন্তা কৰিব লাগিব আৰু অন্যথা হয়তো আমি যদি একেলগ নহওঁ তেনেহ'লে নিশ্চয়কৈ আমাৰ টিউটৰ সমস্যা বাকী থাকিব আৰু সেয়েহে যিকেইটা আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে তেখেতসকলৰ উদ্যোগত যিটো হ'বলৈ গৈ আছে সেয়া খুবেই এটা আদৰণীয় পদক্ষেপ আৰু তেখেতসকলক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে যেন এলপিৰ পৰা কলেজলৈকে একেলগ হৈ মাত মাতিবলৈ ওলাইছে আৰু সেয়া নিশ্চয়কৈ আপোনালোকৰ যিখিনি সিদ্ধান্ত সেয়া আমাৰ কাৰণে গ্ৰহণযোগ্য আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আৰু সেয়া আপোনালোকে সেইখিনি পদক্ষেপ লৈ আমাৰ যাতে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক উদ্ধাৰ কৰিব পাৰে আপোনালোকে সেইখিনি ৰণকৌশল সৃষ্টি কৰিব বুলি আশা ৰাখিলো আৰু আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলো আৰু 40গৰাকী টিউটৰ ছাৰ জানে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম